সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই প্ৰসংগটোক লৈ যথেষ্ট চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে কৈছে যে 8 ফেব্ৰুৱাৰীত সকলো জল পটপট হৈ পৰিব আৰু তাৰ পাছতেই কিন্তু নিৰ্বাচনী যেটো তৎপৰতা দেখিবলৈ পোৱা গৈছে সঁচাকৈ যদি গৌৰৱ গগৈৰ কোনো পাকিস্তান লিংক আছে তেনেহলে নিৰ্বাচনী প্ৰেক্ষাপটটোৱে কিন্তু সলনি হৈ পৰিব আপোনাক হলে আহিছো অধিক তথ্য কি আছে সুমন্ত এই মুহূৰ্তত মই ক'ব বিচাৰিছোঁ যে 2025 চনৰ 17 ফেব্ৰুৱাৰীত এখন কমিটি গঠন কৰিছিল ৰৌজি কলিতাৰ নেতৃত্বত সেইখন হৈছে এছআইটিৰ কমিটি আৰু সেই এছআইটি কমিটিৰ অৱশেষত সম্পূৰ্ণ এটা বছৰ যদি চাবলৈ যায় 17 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ প্ৰায় এক বছৰ সেই এক বছৰৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে যি বাৰে বাৰে সংবাদ মাধ্যমৰ আগত কৈ থকা এই যিটো বিশেষ কথা যে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তান লিংকৰ যিটো তথ্য সেই তথ্যটো ৰাজহুৱা কৰিবলৈ ইতিমধ্যে আগবাঢ়িছে গতিকে এই ক্ষেত্ৰত চাবলৈ গ'লে এলিজাবেথ গগৈয়ে তেওঁ সঁচাকৈয়ে কিমান দিন তাত আছিলে আৰু আলী তৌফিক শ্বেখ নামৰ যিগৰাকী ব্যক্তিৰ বিৰুদ্ধে প্ৰথমে গোচৰ ৰুজু হৈছিল সেই আলী তৌফিক শ্বেখৰ সৈতে কেনেকুৱা সম্পৰ্ক আছিল আৰু গৌৰৱ গগৈয়ে যিখিনি কথা মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ থাকে যে গৌৰৱ গগৈৰ বিৰুদ্ধে সেইখিনি কথা প্ৰায় কিন্তু তেওঁ খুব এটা সহজভাৱে লোৱা দেখিবলৈ পোৱা যায় গতিকে গৌৰৱ গগৈ এই যিটো 7 তাৰিখৰ যিটো গৌৰৱ গগৈৰ বিৰুদ্ধে বা এলিজাবেথ গগৈৰ বিৰুদ্ধে যিটো ৰাজহুৱা কৰিম বুলি কৈছে পাকিস্তান লিংকৰ কথাটো সেই কথাটোৰ পিছতে কিন্তু গৌৰৱ গগৈ হলঠিকত পৰিব নেকি ৰাজনৈতিক তেওঁৰ কিবা প্ৰভাৱ পৰিব নেকি সেই ক্ষেত্ৰতো কিন্তু এই মুহূৰ্তত যথেষ্ট চৰ্চা লাভ কৰিছে আৰু মুখ্যমন্ত্ৰী আমি বাৰে বাৰে দেখিবলৈ পাইছোঁ যে এই ক্ষেত্ৰত এই বিষয়টো সন্দৰ্ভত কিন্তু যথেষ্ট তেওঁ বেছি দেখিবলৈ পোৱা যাতে গুৰুত্ব সহকাৰে গোটেই ঘটনাটো লৈছে গতিকে পাকিস্তান লিংকৰ ক্ষেত্ৰত এইগৰাকী গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ যথেষ্ট তেওঁৰ প্ৰভাৱ পৰিব নেকি এই কথাটো বৰ্তমান চৰ্চিত হৈ পৰিছে আৰু যিহেতু এছআইটিয়ে কেবিনেটৰ হাতত ইতিমধ্যে প্ৰতিবেদন দিছে এলিজাবেথ গগৈ কেইবাৰ পাকিস্তানত গৈ আছিলেগৈ কিমান দিন পাকিস্তানত গৈ তেওঁ আছিলেগৈ সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰিবলৈ আগবাঢ়িছে গতিকে এই ক্ষেত্ৰত এলিজাবেথ গগৈৰ বিৰুদ্ধে যিখিনি অনা গোচৰ বা গৌৰৱ গগৈ কিমানবাৰ তেওঁ পাকিস্তানত গৈ আছিলেগৈ সেই সন্দৰ্ভতো তেওঁলোকে যেহেতু ৰাজহুৱা কৰিম বুলি কৈছে গতিকে এই ক্ষেত্ৰত যথেষ্ট কিন্তু এটা ৰাজনৈতিকভাৱে চাপ পৰাটো কিন্তু নিশ্চিত বুলি ক'ব পাৰি সুমন্ত আৰু মই ক'ব বিচাৰিছোঁ যে যিহেতু মুখ্যমন্ত্ৰীয়ে কেৱল অসমৰ সংবাদ মাধ্যমেই নহয় দেশৰ সংবাদ মাধ্যমকো তেওঁ আমন্ত্ৰণ কৰিছে সেইদিনা আৰু তেওঁলোকে আমন্ত্ৰণ কৰি প্ৰায় 10:30 বজাত গোটেইখিনি ৰাজহুৱা কৰিব যিমানখিনিলৈকে পাৰে গোপনীয় তথ্য নথকা যিমানখিনি ৰাজহুৱা কৰিব পাৰে গোটেইখিনি তথ্য তেওঁ দাঙি ধৰিম বুলি কৈছে এই ক্ষেত্ৰত এতিয়া কেনেকুৱা ধৰণৰ প্ৰতিবেদন আহিব সেই সন্দৰ্ভত সেইদিনা ভালকৈ গম পোৱা যাব কিন্তু আমি যদি ক'ব বিচাৰোঁ যে গৌৰৱ গগৈ পাকিস্তান লিংক যোৱা ছেপ্টেম্বৰৰ 10 তাৰিখেই এই গোটেই ঘটনাটো ৰাজহুৱা কৰাৰ কথা আছিল যদিও ছেপ্টেম্বৰতে যিটো ঘটনা হৈ গ'ল আমাৰ হিয়াৰামতো জুবিন গাৰ্গৰ ঘটনাটো হোৱাৰ পাছতেই এই গোটেই ঘটনাটো এক প্ৰকাৰৰ ঠাণ্ডা হৈ যোৱা দেখিবলৈ পোৱা গৈছিল তাৰ পাছত পুনৰ এই কথাটো এতিয়া প্ৰসংগটো আহিছে গতিকে অহা 7 তাৰিখে গোটেই ঘটনাটো ৰাজহুৱা কৰিম বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে গৌৰৱ গগৈ কিমানবাৰ পাকিস্তানত গৈ আছিলেগৈ আলী তৌফিক শ্বেখৰ সৈতে এলিজাবেথ গগৈৰ কি সম্পৰ্ক আছিলে কিমান দিন তেওঁলোকে ভিতৰত চোৰাংচোৱা কিবা কাম কৰিছে নেকি বা তেওঁলোকে দেশ বিৰোধী কাম কৰিছে নেকি সেইখিনি কথা ৰাজহুৱা কৰিবলৈ ইতিমধ্যে আগবাঢ়িছে আৰু গৌৰৱ গগৈ হয়তো ৰাজনৈতিক যেহেতু ক্ষেত্ৰখনত তেওঁ যেহেতু এটা গুৰুত্ব আছে গতিকে এই ক্ষেত্ৰত আগন্তুক নিৰ্বাচনৰ আহি থকা ক্ষেত্ৰত গৌৰৱ গগৈ যথেষ্ট ৰাজনৈতিকভাৱে কিছু পিছ পৰি যাব পাৰে নেকি এনেকুৱা ধৰণৰ কথা কিছুমানো কিন্তু চৰ্চা ইতিমধ্যে লাভ কৰিছে সুমন্ত হয় মনোজ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এছআইটিৰ ৰিপৰ্ট চাই ইতিমধ্যে মূৰে কপালে কেবিনেট মন্ত্ৰীসকলে হাত দিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই